এটা হুদত কম্বুগিপ নামৰ কাছ এটাই বহুদিন ধৰি সেই সুখে শান্তিৰে বাস কৰিছিল। উক্ত হুদতে কৰবাৰ পৰা আহি ৰাজহাঁহ এহাল কাছটোৰ লগত লগ হ'ল। চাওঁতে চাওঁতে সিহঁত দুয়োটাৰ লগত কাছৰ বন্ধুত্ব গঢ়ি উঠিছিল। নেদেখিলে সিহঁত থাকিব নোৱাৰা হৈ পৰিছিল। উক্ত ঠাই টুকুৰাত প্ৰচণ্ড খৰাং সৃষ্টি হোৱাত হুদটোৰ পানী কমাত শুকাই যাবলৈ ধৰিলে। মাছ কাছবোৰ জলৰ অভাৱত এটি দুটিকৈ মৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰাজহাঁহহালে কাছটোক ক'লে, বন্ধু, আমি আৰু ইয়াত বেছি দিন থাকিব নোৱাৰিম। তোমাক এৰিব লগা হোৱাত আমাৰ বৰ দুখ লাগিছে। কাছটোৱে ক'লে, তোমালোক যদি ইয়াত নাহা মই কাৰ দৰে বন্ধুত্ব কৰিম? তোমালোকে মোক কৰবাত লৈ যোৱা। য'তেই জলাশয় দেখা তাতেই মোক এৰি দিবা। সমস্যা হ'ল, ৰাজহাঁহৰ দৰে ই উৰিব নোৱাৰে। তাৰ উৰিবলৈ ডেউকাও নাই। গতিকে সি উৰিব কেনেকৈ? বহুত সময় ভাবি চিন্তি এটা উপায় উলিয়ালে। সেই উপায়মতে কাছটোৱে কৰবাৰ পৰা এডাল মাৰি ঠোঁটেৰে কামুৰি আনিলে আৰু ৰাজহাঁহ দুটাক ক'লে যে সি মাৰিডালৰ মাজত কামুৰি ধৰিব। হাঁহ দুটাই মাৰিডালৰ দুয়োমূৰে কামুৰি ধৰি উৰি গ'লে সিও উৰি যাব পাৰিব। কাছৰ বুদ্ধিয়ক ৰাজহাঁহহালে প্ৰশংসা কৰিলে। বুদ্ধি মতে কামটো আৰম্ভ হ'ল। কাছটোৱে মাৰিডালৰ মাজত কামুৰি ধৰিলে। হাঁহ দুটাই মাৰিডালৰ দুয়োমূৰে কামুৰি ধৰি আকাশমাৰ্গে উৰি গৈ থাকিল। হঠাৎ এজাক গৰখীয়াই দৃশ্যটো দেখি চিঞৰিবলৈ ধৰিলে, চোৱাচোন, কাছ উৰিছে। পৰিলে এটা বনভোজ হ'লহেঁতেন। গৰখীয়াজাকৰ কথাটো শুনি কাছটোৰ ভীষণ খং উঠিল। সি খঙৰ ভমকত থাকিব নোৱাৰি কিবা এটা ক'বলৈ মুখ মেলিছিল মাত্ৰ, কিন্তু ধমকৈ শব্দ কৰিল আৰু তাৰপিছত সি ওপৰৰ পৰা সৰি পৰিল। তাৰ প্ৰাণবায়ু উৰি গ'ল চিৰদিনলৈ।